কেতিয়াবা আমাক সৰু সৰু বস্তুৱে বহুত ডাঙৰ কথা শিকাই দিয়ে আৰু সেইবিলাকক ভাবি লৈ অফিচৰ পৰা আহোঁতে লিখা এটা কবিতাটোৰ শিৰোনাম পাথৰ। আজি সন্ধিয়া যেতিয়া কাম সামৰিলো, ঘৰ ঘূৰোতে এটা হাঁহি গোটাই ললো। থাপ মাৰি ধৰিল হঠাৎ মোক শোকে, এইটো মোৰ চিনাকি সুবাস বুলি সাবটি ললো। আশে পাশে চালো, ফুটপাতৰ কাষত এডাল অদ্ভুত গছ আছে। পকেটটো খুচুৰিছো, মাহৰ শেষত কেইটামান খুচুৰাহে বাকী আছে। গছডালত আওজো, ভাবিলো অলপ বিৰাম কৰো। দূৰণিত দেখো শিশু এটিয়ে পুখুৰীত পাথৰ দলিয়াই আছে। তাৰ কোনো লক্ষ্য নাই, কোনো চিন্তাধাৰা নাই। পাথৰটোৱে পানীত কেইটা জাপ মাৰে তাত কোনো মানেই নাই। তেন্তে ইমান ফূৰ্তি কিয়, ইমান হাঁহি কিয়? বুজাও নেকি তাক, শিকাও নেকি তাক যে হেৰুৱাবলে সময় নাই? কাষত গৈ সুধিলো, সি যি কৰি আছে কিয়? পাথৰ এটা বুটলি মোক কয়, আপুনিও এটা মাৰি নাচায় কিয়? সি বিশেষকে গোটাই ৰখা একেধৰণৰ পাথৰ অচিনাকি মানুহজনক দিবলৈ সংকোচ নকৰিলে। জীৱনৰ এই পৰ্যায়ত মোৰ যি আছে বিলাবতো নোৱাৰো। পাথৰটো দলিয়াই দিওঁ যদি ঘূৰাই দিবতো নোৱাৰো। মই শিকাব অহা শিশুটি মোকে কিবা শিকালে নেকি? নাই, নাথাকিবৰ ভয়ত থকাবোৰ আমি হেৰুৱাম নেকি? যাবলৈ দিয়াটো এটা প্ৰতিভা জানা, শিকিব লাগিব। পাথৰটো জোৰকে দলিয়াই চাওঁ, কমো 3টা জাপটো মাৰিবই লাগিব। ধন্যবাদ।